আজি পবিত্ৰ মেডাম মেফি পূব গুৱাহাটী টাই আহোম সাংস্কৃতিক সমাজৰ উদ্যোগত ৩৭ সংখ্যক মেডাম মেফি উদযাপন। মহানগৰীৰ বামুণী মৈদাম ৰেলৱে কলনীত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা মেডাম মেফি অনুষ্ঠানত পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণৰ লগতে ধৰ্মীয় প্ৰাৰ্থনা আদিত অনুষ্ঠিত হয়। আজিৰ উক্ত অনুষ্ঠানতে আহোম স্বৰ্গদেউসকলৰ শাসন ব্যৱস্থা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰসংগত শীৰ্ষক আলোচনা চক্ৰৰ উপৰি বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ বিশেষ প্ৰতিবেদন, বিবি আছাম লাইভ। পবিত্ৰ মেডাম মেফিৰ আন্তৰিক অভিনন্দন জনালোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ এই মেডাম মেফি ভাগ আমাৰ আহোমৰ প্ৰচলিত বহুত পুৰণি প্ৰথা। আমাৰ এই মেডাম মেফিৰ জৰিয়তেই আমাৰ আহোমে যি আমাৰ ফি তত্ত্বত বিশ্বাস কৰে, আপোনাৰ ফি মানে আমাৰ ঈশ্বৰেই বুজায়। আমাৰ উপৰি পুৰুষসকলে আমাৰ ঈশ্বৰ বুলি আমাৰ আহোমত বিশ্বাস ৰখা হয়। তো গতিকে আপোনাৰ যিহেতুকে আমাৰ আহোমসকলে আমাৰ উপৰি পুৰুষসকলক এই পূজাভাগ আগবঢ়াই তেওঁলোকৰ ওচৰত আমাৰ আশীৰ্বাদ বিচৰা হয়, যাতে আমাৰ আহোম জ্ঞাতি তথা সমগ্ৰ অসমৰ তথা সমগ্ৰ বিশ্ববাসীৰ শান্তি আৰু সম্প্ৰীতে জীয়াই থাকিব পাৰে, সমন্বয়ৰ একতাৰ দোলেৰে যাতে বান্ধ খাই থাকে, তাকেই আমি আশীৰ্বাদ বিচাৰি আমাৰ উপৰি পুৰুষ যিসকলক আমি ঈশ্বৰ বুলি জ্ঞান কৰোঁ, তেখেতসকলৰ ওচৰত আমি আশীৰ্বাদ মাগিছোঁ আজিৰ দিনটোত। আৰু এই প্ৰথা আজিৰ নহয়, এই প্ৰথা চাওলুং চুকাফাই বৰ অসম প্ৰতিষ্ঠাৰ মানসেৰে যেতিয়া পূবৰ ফাললৈ আহিছিলে, তেতিয়াও তেখেতে প্ৰথমে এই পূজাভাগ কৰিয়েই উপৰি পুৰুষলৈ এই শ্ৰদ্ধা জনায়েই তেওঁ ৰাজ্য স্থাপনৰ অৰ্থে আহি আৰু এই পূজাভাগ বছৰি বছৰি এই দিনটোত কৰাৰ প্ৰক্ৰিয়া ৰাখি থৈ গ'ল। আৰু আমি আহোম জ্ঞাতিসকলে সেই আমাৰ চাওলুং চুকাফাৰ আদৰ্শৰে আদৰ্শান্বিত হৈ আমি এই পূজাভাগি প্ৰতি বছৰে এই দিনটোত পবিত্ৰ দিনটোত আমি উদযাপন কৰি আহিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসম তথা বিশ্ববাসী ৰাইজৰ শান্তি স্থাপনৰ কামনা কৰিছোঁ। আজি আমাৰ পূব গুৱাহাটী টাই আহোম সাংস্কৃতিক সমাজৰ এই বামুণী মৈদাম এলেকাত ইয়াকে আমি কামনা কৰি আজি ইয়াতে ৩৭ বৰ্ষ আগতে স্থাপন হোৱা এই হলং হফিত আমি এই মেডাম মেফি আজি ৩৭ বছৰ ধৰি পালন কৰি আহিছোঁ। আৰু আজিৰ দিনটোজোৰা কাৰ্যসূচী অনুসৰি আমি প্ৰথমতে আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় মানচাও শ্ৰী সত্যেন গগৈ ডাঙৰীয়াই পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আজি আৰম্ভ হ'ল। তাৰপিছতে আমাৰ টাই আহোম সাংস্কৃতিক সমাজৰ আপোনাৰ সভাপতি শ্ৰী বিনন্দ চন্দ্ৰ গগৈদেৱে মৈদাম তৰ্পণ কৰে। তাৰপিছতে আমাৰ যোনটো প্ৰচলিত ৰীতি নীতি তথা আপোনালোকে দেখিব পাৰিছে এনেকৈ সজাই তোলা হৈছে আমাৰ পূজাস্থলী। ইয়াতে আমাৰ আহোম ৰীতি নীতি অনুসৰি উপৰি পুৰুষসকলক আমাৰ প্ৰাৰ্থনা জনোৱা হ'ব। তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আমি কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছত আমাৰ মাননীয় গণ্যমান্য কিছু বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি এখন সভাৰ আয়োজন কৰিছোঁ। আৰু সদৌ আমি এটা প্ৰীতিভোজৰো আয়োজন কৰিছোঁ। তাৰপিছত গধূলি 101 গছ চাকি জ্বলাই আজি আমাৰ এই পবিত্ৰ মেডাম মেফি কাৰ্যসূচী সমাপন কৰিম। ধন্যবাদ।